পৰ্যটন ক্ষেত্ৰৰ কেন্দ্ৰবিন্দু হৈ উঠিছে কাজিৰঙা অৰ্কিড উদ্যান। জৈৱ বৈচিত্ৰ্য আৰু অৰ্কিড উদ্যানলৈ ভিৰ দেশী বিদেশী পৰ্যটকৰ। মন্ত্ৰমুগ্ধ হৈ এইবাৰ উদ্যানতে পৰ্যটকে হাতত তুলি ল'লে ৰং তুলিকা। চকুৰ সন্মুখত ফুলি থকা অৰ্কিড, হাতত কাগজ আৰু ৰং তুলিকা। ৰং তুলিকাৰে ভৰাই তুলিলে ইটোৰ পাছত সিটোকৈ উকা কাগজৰ পাত। কাজিৰঙা জৈৱ বৈচিত্ৰ্য আৰু অৰ্কিড উদ্যান অবিহনে যেন এতিয়া অসম্পূৰ্ণ বৰ্তমানৰ অসমৰ পৰ্যটন ক্ষেত্ৰ। দেশে বিদেশে দিনক দিনে অধিক জনাজাত হৈ পৰাৰ লগতে অধিক জনপ্ৰিয় হৈ উঠিছে কাজিৰঙা জৈৱ বৈচিত্ৰ্য আৰু অৰ্কিড উদ্যান। চৰকাৰী সাহায্য অবিহনে গঢ় লৈ উঠা এই উদ্যানখনৰ স্বকীয় বৈশিষ্ট্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমলৈ আহিলে এই উদ্যানখনত এবাৰ যেন নোসোমোৱাকৈ উভতি যোৱা নাই কোনো দেশী বিদেশী পৰ্যটক। অসমৰ সমাজ জীৱনৰ সকলোবোৰ মূল দিশ সামৰি অতি সাৱলীলভাৱে তুলি ধৰাৰ প্ৰয়াসে এতিয়া সমগ্ৰ দেশৰ লগতে বিদেশী পৰ্যটকৰ মাজতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু শুভাকাংক্ষীৰ সহযোগত স্থাপিত হোৱা কাজিৰঙা জৈৱ বৈচিত্ৰ্য আৰু অৰ্কিড উদ্যানখন। কেৱল সেয়াই নহয়, সমবায় সমিতিৰ দ্বাৰা পৰিচালিত উদ্যানখনে ৰাজ্যৰ অৰ্থনৈতিক দিশতো এক সবল ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এবাৰলৈ যোৱা যিকোনো ব্যক্তিয়ে উদ্যানখনৰ নয়নাভিৰাম পৰিৱেশক লৈ ভূয়সী প্ৰশংসা কৰি আহিছে। বৰ্তমান উদ্যানখন গছে ফুলে জাতিষ্কাৰ হৈ পৰাৰ সময়। তাৰ মাজতে 5 এপ্ৰিলৰ দিনা এগৰাকী পৰ্যটকে উদ্যানখনত ফুলি থকা অৰ্কিড দেখি মন্ত্ৰমুগ্ধ হৈ উদ্যানতে হাতত তুলি ল'লে ৰং তুলিকা। এয়া কাজিৰঙা অৰ্কিড উদ্যানৰ বাটচৰাৰ কাষতে থকা অৰ্কিডিয়াম হাউচৰ দৃশ্য। এহাতে ৰং লৈ আনহাতে তুলি লৈছে তুলিকা। সন্মুখত বিভিন্ন অৰ্কিড ফুলি আছে। সাধাৰণ চকী এখনত বহিয়েই এফালৰ পৰা আঁকি গৈছে স্বচক্ষে দেখা অৰ্কিডৰ ছবি। এইগৰাকী পৰ্যটকৰ নাম ৰিচা কেডিয়া, ঘৰ দিল্লীত। উদ্যানখনত বহি ৰং তুলিকাৰে ভৰাই তুলিছে ইটোৰ পাছত সিটো উকা কাগজৰ পাত। বহু দিনৰে পৰা তেওঁ শুনি আহিছে কাজিৰঙা জৈৱ বৈচিত্ৰ্য আৰু অৰ্কিড উদ্যানখনৰ বিষয়ে। শুনক তেওঁৰ মন্তব্য। रिचा केडिया। कहाँ से हैं मैम? दिल्ली से। कैसा लग रहा है यहाँ पे आके? बहुत अच्छा लग रहा है। तो मैं वही काजीरंगा में पहली बार है और बहुत टाइम से यहाँ पे आना चाहती थी क्योंकि काफ़ी सुना है राइनो के लिए, तो ये वर्ल्ड फेमस है ही। बट मैंने ऑर्किड पार्क के बारे में भी बहुत सुना था। मेरे को पेड़ों में और ऑर्किड्स में बहुत इंटरेस्ट है, तो ये आई हैड हर्ड कि ये सबसे बड़ा ऑर्किड पार्क है। बहुत से ऑर्किड्स की स्पीशीज़ यहाँ पे मिलती है जो और कहीं नहीं मिलती, तो इसलिए मैंने फिर एक दिन रखा था। हमने 3 दिन सफारी की थी, 6 सफारी की। फिर आज का दिन मैंने सिर्फ ऑर्किड के लिए रखा था। मेरे दोस्त हैं जो ऑर्किड मतलब आज भी सफारी कर रहे हैं, बट फिर मैं यहाँ पे आके मैंने पहले ऑर्किड का राउंड, पार्क का राउंड लिया, सारा ऑर्किड्स देखे, फिर मैं पेंट कर रही हूँ जो जितने कर सकती हूँ। और फिर वापस जाके फील्ड स्केचेस और फोटोग्राफ्स की कॉम्बिनेशन से फिर मैं फाइनल पेंटिंग। ऑर्किड, फॉक्सटेल ऑर्किड ऑफ कोर्स बहुत सुंदर है, यहाँ का स्टेट फ्लावर भी है। फिर इवन मिज़ोरम का स्टेट फ्लावर जो है रेड वेंडा, वो बहुत सुंदर है। ये वाला जो है लेडी स्लिपर, मतलब हर ऑर्किड बहुत सुंदर है। वो जो चॉकलेट वाला है उसकी खुशबू बहुत अच्छी है। वैनिला की खुशबू बहुत अच्छी है, मतलब मैंने पहली बार रियल वैनिला की लिया। एसेंस तो हम बहुत यूज़ करते हैं, पर वो सिंथेटिक होता है वो मुझे नहीं पता था, क्योंकि ये इसकी अलग ही एक अपना फ्लेवर है। और जो उन्होंने फिर बताया उसके बारे में कि सिर्फ 6 घंटे के लिए खिलता है, उसी में पॉलिनेशन करना पड़ता है। दैट मेक्स इट और इंटरेस्टिंग वैनिला को। এইদৰেই এতিয়া পৰ্যটকৰ হিয়াত স্থান ল'বলৈ সক্ষম হৈছে অখিল গগৈৰ অধ্যক্ষতাত সমবায় সমিতিৰ দ্বাৰা পৰিচালিত এইখন অৰ্কিড উদ্যানে।
দেশৰ লগতে বিশ্বৰ বিভিন্ন অৰ্কিডেৰে ভৰি থকা উদ্যানখন এপ্ৰিল মাহত ফুল এডালে হৈ উঠিছে অধিক জাতিষ্কাৰ অসমৰ সাংস্কৃতিক অৰ্থনৈতিক অসমীয়া জাতিৰ বৈশিষ্ট্যসম্পন্ন বিভিন্ন দিশ বিশ্বৰ প্ৰান্তে প্ৰান্তে কঢ়িয়াই নিব পৰাকৈ এটা ধাৰা সৃষ্টি কৰিছে এই কাজিৰঙা জৈৱ বৈচিত্ৰ্য আৰু অৰ্কিড উদ্যানখনে এইদৰে উদ্যানখনে এতিয়া অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে হৈ পৰিছে এক অপৰিহাৰ্য অংগ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট